संगीत शुरू कर। जमुना गंगा उज्जल वसुवनामे जागे वसुवयासि समागे आरे सर्वजनता सुमरना मंगलाय सजय भारत भाग्य विधाता जय हे भारत माता की जय। भारत माता की जय। भारत माता की जय। अति विसर्जन। সমগ্ৰ ৰাজ্যৰ লগতে মৰাণৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে উদযাপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস। মৰাণ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত মৰাণ ৰাজচক্ৰ বিষয়া মেৰী ৰালচুনে আৰু মাহমৰা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত মাহমৰা ৰাজচক্ৰ বিষয়া বৰষা দুৱৰাই কৰিলে পতাকা উত্তোলন। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণতো প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ডিব্ৰুগড় জিলা মৰাণ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত মৰাণ ৰাজচক্ৰ মেৰী ৰালচুনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে প্ৰাক্তন বিধায়ক এটুৱা মুণ্ডা, সমাজকৰ্মী প্ৰহ্লাদ তুদি, মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ সভাপতি ময়ূৰ বৰুৱা, মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথ, সমাজকৰ্মী লতা তুদি, মিলু খান, খগেন ভৰালী, ওম প্ৰকাশ গাৰুডিয়া, মোহনলাল উপাধ্যায়, সাংবাদিক দয়ানন্দ সিং, অমিত চৌধুৰী, ৰাজু মিশ্ৰা আৰু মৰাণৰ বহুকেইগৰাকী বিশিষ্ট নাগৰিকক সম্বৰ্ধনা জনোৱা হয়। আজি আমি ৭৮তম স্বাধীনতা দিৱস সমগ্ৰ ভাৰতবৰ্ষীৰ লগতে মৰাণ ৰাজচক্ৰৰ উদ্যোগত সকলো মৰাণবাসীৰ সহযোগত অনুষ্ঠিতভাৱে পালন কৰিছোঁ। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী ব্যক্তিক আমি কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই কাৰ্যসূচীত যথেষ্ট প্ৰাকৃতিক দুৰ্যোগৰ মাজত পালন কৰিবলগীয়া হৈছে, কাৰণ সকলোৱে জানে মৰাণত যথেষ্ট বানপানী হৈছে, ধুমুহাত বহুত ক্ষয়ক্ষতি হৈছে। তাৰ মাজতে আমি এই কাৰ্যসূচী পালন কৰিছোঁ। আৰু আমি এই কাৰ্যসূচীত বিশেষকৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিসকল ব্যক্তিয়ে আমাক মৰাণৰ বানপানীত যথেষ্ট সহায় কৰিছিলে, সেইসকল ব্যক্তিক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। ইয়াত তেওঁলোকৰ কাৰণে আমি এটা সম্বৰ্ধনা অনুষ্ঠান পালন কৰিছোঁ। ধন্যবাদ জনাইছোঁ সকলো ব্যক্তিকে। আৰু এই এপাহতে মই সমগ্ৰ ভাৰতবৰ্ষকে আমি মৰাণ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা ভাৰতৰ স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। অসমবাসীৰ লগতে দেশবাসীক অভিনন্দন, শুভেচ্ছা, শ্ৰদ্ধা জনাইছোঁ। আজি আমাৰ ভাৰতৰ ৭৮তম স্বাধীনতা দিৱসত এই সন্ধিখনত আমি আমাৰ পূৰ্বজ যিসকল স্বাধীনতা সংগ্ৰামী দেশখনক স্বাধীনতা আনিবৰ কাৰণে যিবিলাকে নিজৰ আত্মবলিদান দিলে, যিবিলাকে ঘূণীয়া হ'ল, আমি সেইসকলক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু ভৱিষ্যতৰ দিনত আমাৰ ভাৰতবৰ্ষখনক আমি একতাৰ ডোলেৰে জাতি, ভাষা, ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে সাহস আৰু ধৈৰ্যৰে, সমন্বয় আৰু সম্প্ৰীতিৰে ভাৰত গঢ়িবৰ কাৰণে, অসমখনক উজ্জ্বল দিশত আগবঢ়াই লৈ যাবৰ কাৰণে আজিৰ এই ৭৮তম স্বাধীনতা দিৱসৰ মৰাণৰ আজি SDC অফিচৰ এই কাৰ্যসূচীৰ প্ৰাংগণতে মই সমূহ অসমবাসী ৰাইজক পুনৰবাৰ অভিনন্দন জনোৱাৰ লগতে আমি পণ লৈছোঁ যে আগন্তুক দিনত অসমত শান্তি, সম্প্ৰীতি আৰু প্ৰগতিৰ কাৰণে আমি সকলোৱে একত্ৰিতভাৱে, সন্মিলিতভাৱে কাম কৰি যাম। একেদৰে চৰাইদেউ জিলাৰ মাহমৰা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত উদযাপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস। বহুকেইগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতিত মাহমৰা ৰাজচক্ৰ বিষয়া বৰষা দুৱৰাই পতাকা উত্তোলন কৰে। মৰাণ আৰক্ষী থানাতো উলহ মালহেৰে উদযাপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস। পতাকা উত্তোলন কৰে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথে। আজি ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা মই জনাইছোঁ আমাৰ সমস্ত মাহমৰাৰ ৰাজচক্ৰৰ ৰাইজলৈ। যিসকল ৰাইজে আজি এই স্বাধীনতা দিৱসৰ কাৰণে বলিদান দি গ'ল, তেওঁলোকলৈও মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ।
এনেইতো আমি বহুত কাৰ্যসূচীটো অলপ দীঘলীয়াই হয়, কিন্তু এইবাৰ বতৰ পৰিস্থিতি দেখি আমি অনুষ্টুপীয়াকৈ হ'লেও আমি নিয়মটো কৰিছোঁ। ইয়াতে আমাৰ মৰাণবাসী ৰাইজৰ যিসকল প্ৰতি বছৰে আমাৰ লগত সহযোগ কৰে, তেওঁলোকো আমাৰ লগত সহযোগ কৰিছে। আমি ইতিমধ্যে আমাৰ আজি কাৰ্যসূচী শেষৰ ফালে আহিছোঁ। মোৰ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল ৰাইজে আহি আমাৰ লগত আজি এই কাৰ্যসূচীত যোগদান কৰিছে। অলপ দুখো লাগিছে যে আমি ধুনীয়াকৈ কৰিব পৰা নাই আজি বতৰ অৱস্থা দেখি। মই ভাবিছোঁ অহা বছৰলৈ আমি উল্লাহেৰে এই স্বাধীনতা দিৱস পালন কৰিব পাৰিম। ধন্যবাদ।